হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় DLED এণ্ট্ৰেঞ্চৰ ৰিজাল্ট পাই গৈছে আৰু এতিয়া হয়তো ভাবি আছে কেনেদৰে কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰিব। গতিকে আপোনালোকে নিশ্চয় ঠিক ভিডিঅ'তে আহিছে। গতিকে এই ভিডিঅ'টোত আমি আপোনালোকক দেখাম কেনেদৰে কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰিব আৰু কেনেকৈ আপোনালোকৰ ছিটটো বুকিং কৰিব পাৰিব। অ'কে, তো অলৰেডি যিহেতু 27 তাৰিখৰ দিনা ৰিজাল্ট দিলে আৰু 28 তাৰিখৰ পৰা অনলাইন পৰ্টেল মুকলি হৈছে কাউন্সিলিঙৰ কাৰণে। অনলাইন কাউন্সিলিং আপোনালোকৰ ফাৰ্ষ্ট ফেজত 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু 3 তাৰিখে আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ যোনটো লিষ্ট সেইটো আপোনালোকক প্ৰভাইড কৰিব। গতিকে ইয়াত সম্পূৰ্ণ প্ৰচেছ মই ষ্টেপ বাই ষ্টেপ দেখাম আৰু আপোনালোকে যদি এতিয়ালৈকে ৰিজাল্ট চেক কৰা নাই তেনেহ'লে এই লিংকত ক্লিক কৰি চাব পাৰিব আৰু যদি ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট ডাউনলোড কৰিব বিচাৰে ইয়াতে ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে যোনটো এপ্লাই ফৰ অনলাইন কাউন্সিলিং এণ্ড এডমিশ্যন দিয়া আছে তো তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এডমিশ্যন পেজত যাব পাৰিব। অ'কে, তো মই ইয়াতে জাষ্ট ক্লিক কৰিছোঁ আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে এইটো এটা নতুন পেজ অ'পেন হৈছে যোনটো অফিচিয়েল ৱেবছাইট হয় DLEDৰ। অ'কে, ইয়াতে আপোনালোকে ফাৰ্ষ্ট নিজৰ লগ ইন কৰিব, ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে দেখাব। আপোনালোকে কিমান মাৰ্ক পাইছে সেইখিনিও ইয়াতে আপোনালোকৰ সুন্দৰকৈ দেখাব। তাৰপাছত আপোনালোকে ইয়াতে এটা অপশ্যন নিশ্চয় দেখিছে, ক্লিক হেয়াৰ টু অনলাইন কাউন্সিলিং। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিষ্ট্ৰিক্টত যিখন ইনষ্টিটিউট আছে DLED কোৰ্চ প্ৰভাইড কৰা সেই গোটেই লিষ্টখন আহি যাব। তো আপোনালোকে ইয়াতে ক্লিক কৰিব, যোনখন আপোনালোকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিব সেইখন ফাৰ্ষ্ট ক্লিক কৰিব। তাৰপাছত আপোনালোকে যোনখন ছেকেণ্ড প্ৰেফাৰেঞ্চ দিব সেইখন ছেকেণ্ড ক্লিক কৰিব। তেনেকৈ আপোনালোকে চিৰিয়েলি গোটেইখিনি ক্লিক কৰিব, চবতে এপ্লাই কৰিব আপোনালোকে। তো তাৰপাছত ইয়াত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে য়েছ ইউৰ ছাবমিটত আপোনালোকে ক্লিক কৰাৰ লগে লগে ছাকচেছফুলি হৈ যাব। তাৰপাছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি দেখাব। আপোনালোকৰ ইয়াতে যি আপোনালোকে এডমিশ্যনৰ টাইমত অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ সময়ত যিখিনি ডিটেইলছ দিছিলে সকলোখিনি ইয়াতে ডিটেইলছ দেখাব। তাৰপাছত আপোনালোকে ইয়াতে তলত যোনটো ইয়াতে ট্ৰিক মাৰ্ক কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। অ'কে, ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ কাম অলৰেডি সম্পূৰ্ণ হৈ গৈছে। তাৰপাছত আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কপি এটা নিজৰ লগত ৰাখিব আৰু যেতিয়া 3 তাৰিখৰ পাছত আপোনালোকৰ লিষ্ট আহিব, লিষ্টত যেতিয়া নাম আহিব তাৰপাছত আপোনালোকে এই ফৰ্মখন আৰু লগতে নিজৰ যাৱতীয় ডকুমেণ্টখিনি লৈ আপোনালোকে অফলাইন ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে যাব লাগিব। অ'কে, তো এনেধৰণৰ আপডেটছখিনি পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।